নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়, আপোনালোকে শেষলৈকে চাব লাগিব ভিডিঅ'টো, আৰু তেতিয়া ভিডিঅ'টো আপোনালোকে বুজি পাব। ঝাৰখণ্ডত যিটো চিটেটৰ কাৰণে ৰায়দান আহিল, সেই ৰায়দানৰ পিছৰে পৰা অসমতো যেন এইটো বিতৰ্ক আৰম্ভ হৈছে, এ টেট বনাম চি টেট, আৰু চিটেটৰ প্ৰাৰ্থীসকলে অসমত আবেদন কৰিব পাৰিবনে নোৱাৰে, বা ঝাৰখণ্ডত যিটো ৰায়দান আহিল সেই ৰায়দানটো সমগ্ৰ ভাৰতবৰ্ষতে লাগু হ'ব নেকি, সেইটো বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। আৰু ঝাৰখণ্ডত যিটো ৰায়দান আহিল সেইটো ৰায়দান ঝাৰখণ্ড টেটৰ সপক্ষে আহিল আৰু চি টেটৰ প্ৰাৰ্থীসকলক পৰাজয় বৰণ কৰিলে। তাৰপিছত অসমত যি ৫,৫৫০টা পদ আৰু তাৰ লগতে যি ৪,৫০০ পদ অসম চৰকাৰ শিক্ষা বিভাগে মুকলি কৰি দিছে, এই পদকেইটাত চি টেটৰ প্ৰাৰ্থীসকলে আবেদন কৰিব নোৱাৰিব নেকি। আৰু ঝাৰখণ্ডৰ সেই ৰায়দানৰ পিছতেই বহুতো বিতৰ্ক আৰম্ভ হৈছে, আৰু একাংশই কৈ আছে যে চি টেট বাহিৰ নহয় অসমৰ পৰা, আৰু একাংশই কৈ আছে এ টেটৰ প্ৰাৰ্থীসকল থাকিব। এনেকুৱা ধৰণৰ বিভিন্ন বিতৰ্ক আমি কমেণ্টছতো দেখিবলৈ পাইছোঁ, বা ছ'চিয়েল মিডিয়াত এইটো বিষয়ে কিছুদিন ধৰি বা এই ২-৩ দিন ধৰি বিতৰ্ক হৈ আছে। এতিয়া কথাটো হ'ল, অসমত যিহেতু আছাম টেট পতা নাই, আৰু অসমত চৰকাৰে যিহেতু চি টেটক মান্যতা প্ৰদান কৰি আহি আছে, আৰু সেইটো গাইডলাইনত আছে ইতিমধ্যে যে যদি ৰাজ্যিক চৰকাৰে যদিহে কি নকৰে, ৰাজ্যিক টেট নাপাতে, অৰ্থাৎ ধৰি লওক আমাৰ অসম টেট নাপাতে, তেতিয়াহ'লে চি টেটটো সুযোগ দিব লাগে, আৰু এইটো হাইকোৰ্টৰ ফালৰ পৰা এটা অৰ্ডাৰ আছে। গতিকে তেনে ক্ষেত্ৰত চি টেটৰ প্ৰাৰ্থীসকলৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, আৰু যদিহে অসমত আছাম টেট পাতে তেতিয়াহ'লে কিন্তু চি টেটৰ প্ৰাৰ্থীসকলে নোৱাৰিব। এইটো ইতিমধ্যে হাইকোৰ্টৰ এটা অৰ্ডাৰ আছে। তেনে ক্ষেত্ৰত ঝাৰখণ্ডৰ ৰায়দানটোৱে অসমত কিন্তু সেইটো বিশেষ প্ৰভাৱ নপৰে, আৰু যিহেতু ৫,৫৫০টা পদৰ খুব কম দিনৰ ভিতৰতে মেৰিট লিষ্ট প্ৰকাশ পাবই, আৰু তাৰ সমান্তৰালকৈ ৪,৫০০ যি পদ মুকলি কৰি দিছে শিক্ষা বিভাগে, তাতো চি টেটৰ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব, কিয়নো ইতিমধ্যে সেইটো গাইডলাইন আছেই, আৰু আপোনালোকে হয়তো বিষয়টো জানেই। ঝাৰখণ্ডৰ প্ৰভাৱটো সেইটো এটা কিছু ডিফাৰেঞ্চ কেছ আছিল। তেনে ক্ষেত্ৰত অসমত ৪,৫০০ৰ লগতে ৫,৫০০ত চি টেটৰ প্ৰাৰ্থীসকলক কোনো চিন্তাৰ প্ৰয়োজন নাই। কিয় চিন্তা নাই, আপোনালোকে জানেই যে যদিহে ৰাজ্যিক চৰকাৰে ৰাজ্যিক টেট নাপাতে, যদি চৰকাৰে ভাবে যে আমি ৰাজ্যিক টেট নাপাতোঁ, তে চি টেটত যিসকলে উত্তীৰ্ণ হ'ব তেখেতসকলক আমি আবেদন কৰিব দিম, অৰ্থাৎ ৰাজ্যিক টেট আৰু চি টেট এই সকলোখিনিকে আবেদন কৰিব দিয়ে। তেনে ক্ষেত্ৰত যিহেতু অসমত ২১ চনৰ পৰা আজিলৈকে আছাম টেট অনুষ্ঠিত হোৱা নাই, তেনে ক্ষেত্ৰত চি টেটৰ প্ৰাৰ্থীসকলক যিহেতু মান্যতা প্ৰদান কৰি থকা হৈছে, আৰু সেই ক্ষেত্ৰত চি টেটৰ প্ৰাৰ্থীসকলে ৪,৫০০ৰ লগতে ৫,৫০০টো কোনো ধৰণৰ চিন্তা কৰাৰ পৰিলক্ষিত নাই। আপোনালোকে আবেদন কৰিব পাৰিবই, আৰু আপোনালোকে যোগ্যতা অনুযায়ী আপোনালোকে চাকৰি পাব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব যে যিসকল প্ৰাৰ্থী অনলি চি টেট উত্তীৰ্ণ প্ৰাৰ্থী, যদি আপোনালোকে ভাবে যে আমি চিৰদিনৰ কাৰণে আমি আবেদন কৰি থাকিব পাৰিম, সেইটো আপোনালোকে ভুল হ'ব। যদিহে ৰাজ্য চৰকাৰে কি কৰে, আছাম টেট পাতি দিয়ে, তেতিয়াহ'লে কিন্তু আপোনালোকে আবেদন কৰিব এতিয়া নোৱাৰিব, আৰু যেতিয়ালৈকে ৰাজ্যিক টেট অনুষ্ঠিত নহয় তেতিয়ালৈকে আপোনালোকৰ কোনো ধৰণৰ চিন্তা নাই, আৰু তেতিয়ালৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ইতিমধ্যে আগৰ ৰিক্ৰুটমেণ্টবিলাকেও চি টেটে তেনেকৈ আবেদন কৰিছে, আৰু তেনেকৈ চাকৰিও পাইছে। কিন্তু এইটো আপোনালোকে পাহৰি নাযাব যে যদিহে ৰাজ্যিক টেট অনুষ্ঠিত হয়, হয়তো এইবাৰ নহ'লেও নেক্সটবাৰ নহ'লে নেক্সট হ'লেও কেতিয়াবা হ'ব, আৰু হ'লে কিন্তু আপোনালোকে যিসকলে অনলি চি টেট উত্তীৰ্ণ প্ৰাৰ্থী তেখেতসকলে কিন্তু আপোনালোকে তেতিয়া আবেদন কৰিব নোৱাৰিব। তেতিয়া আপোনালোকক নিশ্চিত মানে এ টেট বা ৰাজ্যিক টেট আপোনালোকে উত্তীৰ্ণ হ'ব লাগিব, তেতিয়াহে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব, আবেদন কৰিব পাৰিব। কিন্তু এতিয়া বৰ্তমান কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। ঝাৰখণ্ডৰ যিটো ৰায়দান, সেই ৰায়দানটোৰ কিছু ডিফাৰেঞ্চ আছে। যিহেতু অসমত ৰাজ্যিক টেট অনুষ্ঠিত হোৱা নাই ২১ চনৰ পৰা আজিলৈকে, তেনে ক্ষেত্ৰত কিন্তু চি টেটৰ প্ৰাৰ্থীসকলক কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই, বা ৪,৫০০ হওক বা ৫,৫৫০ হওক, তাত আপোনালোকে খুব সুন্দৰকৈ আবেদন কৰিব পাৰিব। আৰু ভিডিঅ'টো এইকাৰণে বনালোঁ যে ঝাৰখণ্ডৰ যিটো ৰায়দান আহিল, সেই ৰায়দানৰ পিছতে যেন কিছু পৰিমাণে হ'লেও অসমত এ টেট চি টেট বিতৰ্ক হ'ল বা হৈ আছে। একাংশ বিচাৰে চি টেটক দিব নালাগে, বা একাংশ বিচাৰে চি টেটক দিব লাগে, কিন্তু সেইটো যিহেতু এটা গাইডলাইন আছে বা এটা অৰ্ডাৰ আছে, সেই অৰ্ডাৰটো লিখি দিয়া আছে যে যিটো অৰ্ডাৰ ওলাইছিলে সেইদিনা, সেই অৰ্ডাৰটো মানে খুব ধুনীয়াকৈ লিখা আছে, যদি ৰাজ্যিক চৰকাৰে
চিটেটক মান্যতা দিব বিচাৰে তেতিয়া দিব পাৰিব তেতিয়াহে দিব পাৰিব যদিহে তেওঁলোকে কি নকৰে ৰাজ্যিক টেট অনুষ্ঠিত নকৰে গতিকে এই ক্ষেত্ৰত আৰু বিতৰ্ক কৰাৰ কথাই নাহে গতিকে সকলোৱে চাকৰি পাব এটেটেও পাব চিটেটেও পাব আৰু চিটেটে তেতিয়ালৈকে সুৰক্ষিত হৈ থাকিব পাৰিব যিসকলে অনলি চিটেট উত্তীৰ্ণ তেখেতসকলে যদিহে আসাম টেট অনুষ্ঠিত নহয় বা ৰাজ্যিক টেট অনুষ্ঠিত নহয় তেতিয়ালৈকে তেওঁলোকে সুৰক্ষিত হৈ থাকিব পাৰিব কিন্তু যদিহে ৰাজ্যিক টেট অনুষ্ঠিত হয় তেতিয়াহ'লে তেওঁলোকে আবেদন কৰিব নোৱাৰিব গতিকে কথাখিনি ইমানেই গতিকে আগন্তুক দিনবোৰত আৰু অসম টেট হয়নে নহয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব গতিকে সময়ত আপোনালোকে সকলোখিনি জানিব পাৰিব আজিলৈ ইমানেই ধন্যবাদ